গুড মৰ্ণিং। মই এতিয়া ৰ'দত আছোঁ। ৰ'দ মানে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ লৈ আছোঁ। মোৰ গাত দেখিছেই সূৰ্যৰ পোহৰ পৰি আছে। আৰু সূৰ্যৰ পোহৰ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই দৰকাৰী, কাৰণ সূৰ্যৰ পোহৰে আমাৰ হাড়, বোন, টিথ এইবিলাক মজবুত কৰাত সহায় কৰে। আৰু সূৰ্যৰ পোহৰ যিটো আপোনাৰ UVB থাকে ৰেজ, আৰু সিয়ে ভিটামিন ডি চিন্থেচিছ হোৱাত সহায় কৰে। যেতিয়া আমাৰ গাত সূৰ্যৰ পোহৰ পৰিব, ৰাতিপুৱা দেই, আবেলি নহয়, ৰাতিপুৱা সূৰ্যৰ পোহৰ, তেতিয়া আমাৰ ভিটামিন ডি চিন্থেচিছ হোৱাত সহায় কৰে। আৰু ভিটামিন ডিয়ে, সূৰ্যৰ পোহৰে আমাৰ যিটো মুড, মেজাজ ভাল লাগি থকা যিটো হৰম'ন চেৰ'টনিন, সেইটোও ইনক্ৰিজ মানে বঢ়াৰ ক্ষেত্ৰত কাম কৰে। গতিকে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ আপোনালোকে অলপ হ'লেও পেলাব। মই যেনেকৈ এতিয়া পেলাই আছোঁ। এতিয়া আচলতে অকণমান কাম কম আছে, সেইটো কাৰণে মই বাহিৰত অলপমান ওলাই আহি সূৰ্যৰ পোহৰ লৈ আছোঁ আমাৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ চোতালতে। গতিকে সূৰ্যৰ পোহৰ লওক আৰু স্বাস্থ্যৱান হৈ থাকক। গতিকে আকৌ এবাৰ কৈছোঁ, সূৰ্যৰ পোহৰে আমাৰ ভিটামিন ডি চিন্থেচিছ হোৱাত সহায় কৰে। আৰু ভিটামিন ডি আমাৰ ইমিউনিটি মানে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা, তাৰপাছত ষ্ট্ৰেছ কমাই ৰাখে, আৰু হাড় বা বোন, টিথ এইবিলাক মজবুত হোৱাত সহায় কৰে। গতিকে সূৰ্যৰ পোহৰ লওক, ভিটামিন ডি সঠিককৈ ৰাখক। ধন্যবাদ।